এইটো এয়াৰপৰ্ট নে? হয়। ইয়াৰ পৰা এক কিলোমিটাৰ হয় 1 কিলোমিটাৰ আগত গৈ পেলাই লেণ্ডিং হয়। হয় 1 কিলোমিটাৰ বেছি হ'ব। হয় 2 কিলোমিটাৰ মান। আজি আমি তাৰ পৰা কিমান কিলোমিটাৰ আহিলোঁ ইয়ালৈ? তাৰ পৰা আমি আহিলোঁ আপোনাৰ 5 কিলোমিটাৰ হোৱা নাই। হয় হয় 4 কিলোমিটাৰ। দিনত চাবলৈ বৰ ধুনীয়া হ'ব না, পাহাৰ পাহাৰ। আপোনাৰ ঘৰটো ইয়াৰ পৰা কিমান দূৰ? মোৰ ঘৰ হয় বাটতে, ৰাস্তাতে। অঁ। গাড়ীত অহাৰ কাৰণে গমেই নাপালোঁ ইমান দূৰ আহিলোঁ বুলি। তাৰ পৰা কিহত আহিলে ষ্টেচনৰ পৰা? ষ্টেচন টমটম। আচ্ছা আচ্ছা আচ্ছা। তাৰ পৰা আমাৰ মণিলাল বাবাৰ ল'ৰা মৰে ছাত্ৰ লক্ষীৰামে আনিলে গাড়ী দিয়ে আমাক এই ভাগিনৰ ঘৰৰ পৰা। তেওঁ চাকৰি তাকৰি নকৰিলে বিজনেছ নমাই গ'ল। ভালেই হৈছে, নিজেও খাব আৰু আনকো তেওঁ 2জন মানুহক তেওঁ এমপ্লয় কৰি পেলাই তেওঁ খুৱাব পৰা হৈছে। হয় গতিকে গাড়ী লৈছে, ভাল গাড়ী, আৰু তাতে কি আনন্দ লাগে, খুব ভাল। সেইকাৰণে কৈছোঁ তুমি যি কৈছা ভালেই কৰিছা, আৰু আগবাঢ়ি যোৱা বুলি। আৰু এনে এজন আমাৰ ল'ৰাটোৰ কাৰণে আজি আমি তেওঁক ব্যৱহাৰ কৰিব পাৰিলোঁ। হয় বাকী বেলেগ ঠাইলৈ আহক নাহক আমাৰ ইয়ালৈ আৰু আহিব লাগিব দেই ছাৰ। আহিম আপোনালোকে যেতিয়াই নিমন্ত্ৰণ কৰিব ককাইদেউকে মোকে। এতিয়া MDO নাই, MDO মানে দুখ প্ৰকাশ কৰিছে আৰু। হয় এতিয়া উপায় নাই ভোট দিবলৈ। কাইলৈ না পৰহিলৈ ভোট আছে মানে ওদালগুৰিত। সেইকাৰণে যাব লগা হ'ল। আৰু নগ'লেও নহয়, বিং এ ৰেছপনচিবল চিটিজেন অফ ইণ্ডিয়া। ভোটটো দিব লাগে, দিয়াটো প্ৰয়োজন। গুচি গ'ল। মইতো পাছতহে গম পালোঁ যে ভোট ওদালগুৰিলৈ গ'ল। হয় বেয়া ৰাস্তাটোতো পোৱাই নাই এতিয়াও। লাগিব তাত 10 মিনিট। এতিয়া আপুনি চাকমা ৰিফিউজিসকলৰ
এইটোৱে আছিলে হোৱা নাই নেকি তাৰ পৰা ঘূৰি আনিম হয় এইটো আছিলে নেকি এইটো নহয় নেকি এইটো নহয় অঁ ৰ'ব গাড়ী এখন আহিছে নেকি অঁ নাই ঠিক আছে এইটোত গাড়ী চলোৱাটো বহুত উস্তাদি লাগিব নহয় জানো এইটো ৰাস্তাত গাড়ী চলাবলৈও মাষ্টাৰী লাগিব আপোনাৰ ভাল ৰাস্তাত গাড়ী চলালে ইয়াত চলাব নোৱাৰি তাত আপোনাৰ 6 লেন 7 লেন য়েছ য়েছ 8 লেন তেনেকুৱাত চলোৱা আৰু ইয়াত চলোৱা there is a huge yes difference বৰষুণ দিলে মানুহৰ খোজ কাঢ়িবলৈও অসুবিধা হৈ যায় বহুত দিগদাৰ
দিল্লী দত্ত না কি নাম MLA এজন বৰ্তমানতো গহপুৰৰ MLA উৎপল বৰা এই ৰাস্তাটো দেখুৱাইছেনে নাই আহিছে আমাৰ আৰু সেই অন্ধ নেকি এই ৰাস্তাতে এতিয়াও নিজৰ 5 বছৰ পৰিকল্পনা শেষ হ'বলৈ হৈছে এতিয়াও এইটো চোৱা নাই এইপিনে এইটো আপুনি ডেভেলপ নকৰালৈকে আমি আপোনাক ভোট নিদিম এইটো আপুনি যদি ভোট লাগে এইটো কৰক কৰি দিয়ক একচুৱেলি বুলি ক'ব লাগিব ইয়াৰ কাৰণে চেংচন হৈ আছে এতিয়া ইয়াৰ কাৰণে চেংচন হৈ আছে এইটো অলপ কি কয় এইটো আমাৰ জনপ্ৰতিনিধিসকল এইবিলাক অৱস্থা দেখি তেওঁলোকৰ বুকুৰ অলপ ডিছপিউট চলি আছে তাৰমানে এইফালে আহিব নে বেলেগ চাইডে যাব টানি আছে তাৰমানে টানাটানি হৈছে এয়াৰপৰ্ট ৰোডটো এইটোৱে হয় কিন্তু এই ৰাস্তাটো হ'ব লাগে একেবাৰে আৰু সেই মেইন ৰাস্তা যিটো দৈমালৰ যিটো পখিলা সেই ৰাস্তা কেতিয়াবাই হ'বলগীয়া আছিলে ৰাস্তা এইটোতে ইমান দিন থাকিব নালাগে কাৰণ মেইন ৰাস্তা এইটো এই ৰাস্তাটো এতিয়া পকা হৈ পেলাই চকচকীয়া হ'ব লাগিছিলে পকা চকচকীয়া একেবাৰে এতিয়া টু লেনহে হ'ব লাগিছিল কিন্তু এই ৰাস্তাটো এতিয়ালৈ এনেকৈ পৰি থকা আৰু এইটো ৰাস্তা যে এইবাৰ চেংচন হৈছে এইটোতো বৰ দুখ লগা অৱস্থা টাইলছ ষ্টিচ হৈছে এইটো উঠাম বুলি কৈ আছে তাৰমানে পকী কৰিব কিন্তু ইতিমধ্যে আমি বহুত পিছ কৰি গ'লোঁ আৰু যেতিয়া কিবা এটা হৈছিল ইয়াত বড়ো সাহিত্য সভা নে কিবা এটা হৈছিল নহয় ইয়াত সাহিত্য সভা হৈছিল হোৱাৰ পিছতো এই বস্তুটো নহ'ল এইটো আচৰিত কথা তেতিয়াও মানে এই মেইন ৰাস্তাটো কিয় কমপ্লিট নহ'ল CC ব্লকে কৰিছিল CC ব্লকে হওক কিবা এটা হওক কমপ্লিট হ'ব লাগিছিল এতিয়ালৈ আজি বড়ো সাহিত্য সভা হোৱা কিনি 5 বছৰে পাৰ হৈ গ'ল নেকি পাৰ হৈ গ'ল কিন্তু এতিয়ালৈ সেই ৰাস্তা নহ'ল 19ত হৈছিলে 5 বছৰ পাৰ হৈ গ'ল চিন্তা কৰক ফেব্ৰুৱাৰী এনেকৈ হ'ব লাগে নেকি আৰু ধনবোৰ কিয় মিছ ইউটিলাইজ হয় আৰু কিয় সম্পূৰ্ণ যি চেংচন দিছে সেই টকাবিলাক কিয় সম্পূৰ্ণ নিদিয়ে টকা দিয়াৰ পিছতে কাম যদি ইনকমপ্লিট কৰে কণ্ট্ৰেক্টৰৰ ওপৰত একশ্যন লওক টকাটো কিয় ভাগ কৰি খায় আৰু ইয়াৰ যিসকল জনপ্ৰতিনিধি তেওঁলোকে ভাগ লোৱাৰ কাৰণে সেইটো একশ্যন ল'ব নোৱাৰে তেওঁলোকে এইটো হ'ল এইটো এটা মেইন প্ৰব্লেম আৰু সেইটোৰ কাৰণে কণ্ট্ৰেক্টৰবিলাকেও যি ধৰণে কাম কৰিব লাগে সেই কাম কৰা যিটো তেওঁলোকৰ যিটো দায়িত্ব সেই দায়িত্বৰ পৰা তেওঁলোকে অব্যাহতি পায় তেওঁলোকে ভাগ বিতৰণ কৰি খালে ক'ত তেওঁলোকে ক'ৰ পৰা এই টকাখিনি মেকআপ কৰিবলৈ ৰাস্তাটো ভালকৈ বনাব বা সম্পূৰ্ণ বনাব জনপ্ৰতিনিধিৰ এই চৰিত্ৰই আমাৰ দেশখনক শেষ কৰি পেলাইছে নহ'লে দেশৰ এই অৱস্থা নহয় আজিলৈ এই ৰাস্তাবিলাক এনেকৈ হৈ নাথাকে গতিকে দেশক সেৱা দিম বুলি ওলাই অহা ব্যক্তিসকলে যদি দেশক চুচি খাম বুলি একেবাৰে শেষ কৰি মই লুণ্ঠন কৰিম বুলি ভাবি পেলাই যদি জনপ্ৰতিনিধি কৰিবলৈ আহে এইকাৰণে দেশ সেৱাৰ মনোবৃত্তি নাই এনেকুৱা ৰাস্তা আৰু মানে আচৰিত ঘটনা দেই 2024 হয় হয় দেশ সেৱাৰ যিটো তেওঁলোকৰ চিন্তাধাৰা হয় এই নৈতিক দায়িত্ব আৰু তেওঁলোকৰ এই জীৱনৰ যে সাধনা এটা হয় জনসাধাৰণৰ পৰা ভোট লৈ পেলাই দেশ মাতৃক সেৱা দিবলৈ আহিছে
এটা চিন্তা তাৰ কোনো- কৰিবলগীয়া কথা কৰিবলগীয়া আমি যি কামখিনি তেওঁলোকে নকৰাৰ যিটো কাৰণ সেইটো হৈছে মই দেশক লুণ্ঠন কৰি মোৰ জীৱনৰ এটা এনজয়মেণ্টৰ এটা মই অংশগ্ৰহণ কৰাৰ কাৰণে মই এই ক্ষেত্ৰত নামিছোঁ এনেকৈ কোৱাৰ নিচিনা হৈছে। আমি যিফালে ৰাস্তা হৈ আহিম প্ৰকৃতি বুলি নাই দেশ সেৱাৰ প্লেনিং প্ৰকৃতি নাই। কৰিছিলোঁ হয় সেইটো আকৌ ইয়াতকৈ বেয়া তেতিয়া অঁ কি ক'ব ভাল নাহিলোঁ দেই এইটো তাতকৈ ভাল হয় 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 আজি যোগী আদিত্যনাথৰ নিচিনা আমাৰ মানুহ- ঘৰফালে সোমাই যোৱা ৰাস্তাটো আৰু বেয়া সেইকাৰণে মই আজি মোদীৰ যিটো চিন্তাধাৰা না খাওঁগা না খানে দুংগা এই মনোভাৱ লৈ যদি সকলে আমাৰ প্ৰতিনিধিসকলে কাম কৰিলেহেঁতেন আমাৰ অসমৰ অৱস্থা আজিলৈ সেইটো হৈ নাথাকে। আৰু বিশেষকৈ দুৰ্নীতি বোলা বস্তুটো এই কংগ্ৰেছৰ দিনৰ পৰা মানুহৰ চৰিত্ৰত সোমাই গ'ল। অফিচাৰৰ পৰা সেই চকীদাৰ পিয়নলৈকে এই দুৰ্নীতিটোৰ যিটো মানুহৰ চৰিত্ৰত সোমাই গ'ল সেইটো মানুহৰ চৰিত্ৰৰ পৰা নাইকিয়া কৰিবৰ কাৰণে সময় লাগিব। বহুত বহুত কাৰণ 60 বছৰ এই ধৰণে মানুহৰ অভ্যস্ত হৈ গ'ল আৰু অন্যায় বুলি নাভাবে এইবিলাক কাম। মই হিমন্ত বিশ্ব শৰ্মাৰ এটা কথাটো মোৰ ভাল লাগিছে এই আপোনালোকে যে ইমান টেবুলে ফাইল যে যাব লাগে সেইটোতো নিয়ম আপোনালোকে বনাই লৈছে সেইটো আপোনালোকে নবনাই শ্বৰ্টকাট কৰি দিয়ক তেতিয়া লেঠাটো পৰি যায় তেতিয়া কামবিলাক সোনকালে স্পীডি হয়। এই টেবুলে লৈ যাওঁ মানে টেবুলে টকা দি পেলাই পাছ কৰি দিব লাগে আৰু য'ত টকা নাপায় তাৰ সেইটো জব্দ কৰি ৰাখে ফাইলটো যি সময়ত যাব লাগে সেইটো নাযায় তাৰ কাৰণে আমাৰ কামবিলাক টকাবিলাক লেছ হৈ যায় ৰিটাৰ্ণ দিবলগীয়া হয় নে নহয়। অসমৰ টকা সেই কংগ্ৰেছৰ দিনত কিমান টকা ৰিটাৰ্ণ গৈছে খৰচ কৰিব নোৱাৰে আৰু সেই প্ৰচেছটো যিটো প্ৰচেছ টেবুলে ঘূৰাই এই ফাইল ঘূৰা এই প্ৰচেছটো আপোনালোকে নিজেই বনাই লৈছে এইটো শ্বৰ্টকাট কৰি দিয়ক আৰু যেনেকৈ কৰিলে সোনকালে কামটো হয় সেইটো আপোনালোকে কৰক কিয় কাম নহ'ব। IAS অফিচাৰবিলাকক সিদিনা বহাই পেলাই 2 এবাৰ তেনেকৈ বৈঠক বহা মই দেখিছোঁ এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত কিন্তু আগত সেইটো অহা নাছিল। ৰাস্তা বেয়াৰ কাৰণে কিমান সময় লাগিছে চকচোন গাড়ী ঘোঁৰা দুনিয়া ভৰৰ চলে হয় কিন্তু সমাজকেন্দ্ৰিক নহয় আমাৰতো ব্যক্তিকেন্দ্ৰিক হৈ গ'ল এই চৰিত্ৰবিলাক সেইকাৰণে এনেকুৱা হৈছে সমাজক আগবাঢ়ি লৈ যোৱাৰ কাৰণে দেশ মাতৃক সেৱা দিয়া মনোবৃত্তি নোহোৱাৰ কাৰণে আমি আজি এনেকৈ হয় বিশ্বৰ বৃহৎ গণতন্ত্ৰ ৰাষ্ট্ৰ ভাৰত এতিয়া বৰ্তমানৰ যি মানে গভাৰ্ণিং ছিষ্টেম হয় দুনিয়া মানে ভাৰতৰ যি গভাৰ্ণিং ছিষ্টেম গভাৰ্নেন্স মানে দুনিয়াৰ ডাঙৰ দুনিয়াৰ মানে নেতাই মানে হয় ভাৰতত এনেকুৱা চলি আছে মানে বহুত মানে তাগৰা ছিষ্টেম চলিছে বুলি কিন্তু আমি ভিতৰৰ মানুহখিনি এতিয়ালৈকে মানে সেই লাইক হোৱা নাই তাৰমানে ক'ব পৰা নাই বুজিলে কাৰণ ডিউ টু ফেচিলিটিজ পালোহি আৰু দেই বহুত দূৰলৈ হৈ গ'ল নহয় এই দুৰ্নীতি ব্যৱস্থা বহুত বেছি সেইকাৰণে এইটো সম্পূৰ্ণ নিকা কৰিবৰ কাৰণে সময় লাগিব বহুত লাগিব বহুত ধন্যবাদ আপোনাক দেই বহুত ধন্যবাদ আমি একেলগে ভাত খাম বাবা অঁ
সেইকাৰণে দূৰত যাব নালাগে আৰু সেইকাৰণে হয় ভূপেন হাজৰিকাই বুঢ়ালৈতো আহ্বান কৰিছিল বিস্তীৰ্ণ পাৰৰে ভয়ংকৰজনেৰে হাহাকাৰ শুনিও কিয় বুঢ়ালৈত তুমি বুঢ়ালৈত বোৱা কিয় বহুত ধুনীয়া কথা এই গানবিলাক হয় নে হাজৰিকাই ৰচনা কৰা নাই গোৱা নাই হয় হয় Betul, betul.